নমস্কাৰ, মই জ্ঞানশ্ৰী আপোনালোকক এটা পথৰ আধাৰশিলা দেখুৱাবলৈ বিচাৰিছো। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা লুখৰাখন গাঁও ধুদৰ আলি সংযোগী পথ 101 নং মৰিয়নি বিধানসভা সমষ্টিত দিনটো চাওক 13 মাৰ্চ 2026 শুক্ৰবাৰ 28 ফাগুন। আজি 14 তাৰিখ। নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লাগিবৰ হ'ল। এতিয়া সৰকাৰ ভাগিল মোটামুটি এতিয়া কোনো সৰকাৰ নাই যেতিয়ালৈকে নিৰ্বাচন সম্পূৰ্ণ নহয় নতুন সৰকাৰ নিৰ্বাচনত জিকি সৰকাৰ গঠন নহয় তেতিয়ালৈকে সৰকাৰে কোনো কাম কৰিব নোৱাৰে কোনো টকা পইচাৰ সেংচন নহয় তেনে এটা অৱস্থাত এই ৰাস্তাটো মই ৰাস্তাটো এবাৰ দেখুৱাই দিবলৈ অনুৰোধ কৰিম এই ৰাস্তাটো লুখুৰাখন গাঁও ধুদৰ আলি সংযোগী পথ আজি 13 তাৰিখ এটা দিনৰ আগত ৰূপজ্যোতি কুৰ্মী মহোদয়ে ইয়াৰ শিলান্যাস কৰিছে কৰকমলেৰে শিলান্যাস কৰিছে দীঘলীয়া সময় গল এই ৰাস্তাটো তেখেতে 25 বছৰ মান এমএলএ হৈ থাকিলে এই ৰাস্তাটোৰ শিলান্যাস কৰিবলৈ সময় নহল ৰাস্তাটো বনাবলৈ সময় নহল আমি কিছু সময় আগত ইয়াৰে এটা ভিডিঅ' বনাইছিলো ৰাস্তাটো কি অৱস্থাত আছে এটা সময় তেখেতে ৰাইজে জনোৱা অনুসৰি কৈছিলে যে এই ৰাস্তাটো হেনো মেপতেই নাই আৰু এই মেপতেই নথকা ৰাস্তাটো তেখেতে কোড অফ কণ্ডাক্ট লগাৰ সময়ত উদ্বোধন কৰি থৈ গৈছে আৰু ৰাইজক এই বুলিও কোৱা হৈছে যে যদি ৰাইজ বেলেগ দলৰ মিটিঙলৈ যায় বিৰোধী দলৰ মিটিঙলৈ যায় তেতিয়াহলে ৰাস্তাটো বনাই দিয়া নহব এইটো সিধাসিধি ব্ল্যাকমেইলিং ৰাইজে আমাক আপত্তি কৰিছে আৰু দ্বিতীয় কথা ৰাইজে এইটো কথা জনা উচিত যে এইদৰে নিৰ্বাচনৰ আগত ৰাস্তাৰ শিলান্যাস কৰিলে এনে ধৰণৰ ৰাস্তাও এই সমষ্টিত আছে বুলিও ৰাইজে কৈছে য'ত 3-4 বাৰ মাথো শিলান্যাসেই হৈছে আধাৰ শিলা স্থাপন হৈছে ৰাস্তাটো বনি উঠা নাই গতিকে আমি ৰূপজ্যোতি কুৰ্মী মহোদয়ক প্ৰশ্ন এটা সুধিব বিচাৰিছো এই যেটো ৰাস্তা তেখেতে শিলান্যাস কৰিলে এই ৰাস্তাটোৰ নামত সেংচন হোৱা কাগজ পত্ৰবোৰ আমাক দেখুৱাবনে ৰাইজৰ হাতত কাগজ পত্ৰবোৰ দেখাবনে আৰু ইমান দিন এই ইমান বছৰ তেখেত বিধানসভালৈ বিজেপিৰ পৰা গল কংগ্ৰেছৰ পৰা গল চৰকাৰৰ আসলতে চৰকাৰী যেটো দল সেই চৰকাৰী দলটোতেই তেখেত অতীজতেও আছিল আৰু এতিয়াও আছিল এই ৰাস্তাটো কৰিবলৈ ইমান দিনে তেখেতে সময় কিয় নাপালে এই ৰাস্তাটো মেপতেই নাই বুলি তেখেতে এই যিসকল মানুহ আজি ছোৱালী এজনী গৈ আছে কিছু দূৰ আগত চাইকেলখন চলাই তাই যাব নোৱাৰে বুকাৰ এনে অৱস্থা ইমানখিনি মানুহৰ জীৱন জীৱিকা নিৰ্ভৰ কৰি থকা তেওঁলোকৰ দৈনন্দিন জীৱন নিৰ্ভৰ কৰি থকা এই ৰাস্তাটো তেখেতে ইমান দিনে নেদেখিলে কিয় নিৰ্বাচনৰ আগত ভোট খুজিবলৈ আধাৰশিলাৰ নামত এয়া নাটক নহয়নে ৰূপজ্যোতি কুৰ্মী মহোদয়ে ইয়াৰ নামত কিমান টকা সেংচন কৰি এয়া বাৰিষা আহিল কেতিয়া ৰাস্তা বনাই দিব নে এয়া নিৰ্বাচনৰ আগত ৰাইজক ভয় খুৱাই বেলেগৰ দলৰ মিটিঙলৈ নাযাবলৈ ব্ল্যাকমেইল কৰি নিৰ্বাচনৰ আগত দিয়া টুপ ৰাইজক আভুৱা ভৰা এনে নাটক আৰু কিমান দিন কৰিব বনাব লগা আছিল যদি আগত বনাব লাগিছিল আৰু যদি এতিয়াও পাৰে বনাই দিয়ক নিৰ্বাচনী ৰাজনীতিৰ নামতেই হোক লাগিলে বাৰিষা অহাৰ আগত মানুহৰ জীৱন জীৱিকা ধ্বংস হোৱাৰ আগত ইয়াৰ মানুহৰ দৈনন্দিন যাত্ৰা আসলতে কিদৰে কষ্টকৰ হৈ আছে এ আমি দেখি আহিছো যদি ৰাজনীতিয়ে কৰিছে শিলান্যাস কৰিছে ৰাস্তাটো এই কেইটা দিনতে বনাই দিয়ক এই ৰাইজে আপোনাকেই ভোট দিব কিন্তু মই এটো অনুৰোধ কৰিছো যে ৰাস্তাটো বনাই দিলেতো আপুনি ভোট পাব এই কেইটা দিনতে বনাই শেষ কৰি দিয়ক এনেকুৱা নাটক নকৰিব ৰাইজক অন্তত শিলান্যাস কৰি আধাৰশিলা স্থাপন কৰি কোড অফ কণ্ডাক্ট লগাৰ আগমুহূৰ্তত মানুহক বুৰ্বক বুলি ভাবি এনেকুৱা আধাৰশিলাৰ নাটক অন্তত নকৰিব নহলে কাগজ কেইখন কিমান টকা সেংচন হৈছে কিমান কি কাম কৰিবলৈ হাতত উদ্যোগ লোৱা হৈছে তাৰ কাগজ কেইখন ৰাজহুৱা কৰক মাৰো খাব পাৰে ঠিক নাই কাৰণ জুবিনে নিয়াই পা নাই এক নম্বৰ কথা জ্বলি আছো আমি তোৰ দৰে জ্বলি আছো ৰাস্তাটো দেখি চাই আছোন কেনেকুৱা অৱস্থা ৰাস্তাৰ বাৰিষা হলে মানে পানী হয় পিয়াহ হয় তাৰোপৰিতো ল'ৰা ছোৱালী স্কুলত যাবৰ অসুবিধা হয় সেই এটা মেইন কথা এই ৰাস্তাখিনিতে একদম মানে ইমান হৈছিল আমাৰ এনে ল'ৰাবিলাকে ঘৰে ঘৰে হাজাৰ টকা তুলি পেলাই সেইখিনি ৰাস্তা ভাল কৰি থৈ আহিছে আৰু এইবাৰ বাৰিষা হলে আৰু সেনে একে অৱস্থা হ'ব এইখিনিতে গোটেই শিল পাৰিছে ৰাস্তাৰ পৰা আনি আমাৰ ল'ৰাবিলাকে গাড়ী দি এইখন গাড়ী দি আনি কিনে ভাল কৰিছে এইবাৰ যদি আৰু বাৰিষা হয় আৰু কি অৱস্থা হ'ব আমাৰ ৰাস্তাৰ কাম চৰকাৰৰ পৰা 1 টকাই পোৱা নাই আজিলৈকে 1 টকাই নাপালো ছয়গাঁও সমষ্টিত এইখিনি ব্লক পাৰা যে আছিল সেইখিনিত যাই আমি 3টা তিৰি এখেত মই আৰু এটা 3টা তিৰি যাই সেইখিনি আনিছো সেইখিনি আনি এইখিনি আৰু নহল আমি দেখিছো ৰাস্তাৰ মাজত উন্নয়ন নাই কিন্তু নেশনেল হাইৱে একদম ওচৰতে কেনেকুৱা ধৰণৰ অসুবিধা পাই আছে বহুত অসুবিধা যাং বুলি ককো যাব নোৱাৰো এই এখেতৰ দেউতাক মৰিল লাইন নাই পানীৰ কাৰণে এটা হেৰি নাহিল এম্বুলেন্স নাহিল ঘৰতে মাৰা গ'ল ইহঁতৰ দেউতাক ঘৰতে মাৰা গ'ল এম্বুলেন্স আহিব নোৱাৰিল ৰাস্তাৰ পৰা এটা ঘৰ মানুহ জুই লাগছিল জুই লগা গাড়ী নাহিল ইহঁতৰ ঘৰত জুই লগা গাড়ীও আনিব নোৱাৰিলো এনে আমাৰ অৱস্থা বেয়া একদিনো আমাৰ চতলত আহি পোৱা নাই আমাৰ বাটত
কাম-কাজ হোৱা নাই নেকি কি কৰিলে নহ'লে তেওঁ একোৱেই নাই আমাৰ ক'ৰবাত কিবা যদি কৰিছে কংগ্ৰেছ হয় নাজানো আমি এতিয়া আমাৰ এডোখৰত AGP বুলি কয় কাৰণে কমলা কলিতাই আকৌ নিদিলা সেয়ে ক'লো এতিয়া পলাশবাৰী সমষ্টি পালোঁ হেমন্ত ঠাকুৰে আহিছিল নে এদিনো অহা নাই কোনোৱে অহা নাই এতিয়ালৈকে কোনো অহা নাই কোনো চোৱা নাই ভোট আহি আছে আপোনালোকে গম পাই নিশ্চয় ভোট নিদিওঁ এবাৰ বুঢ়াঙলি দেখাই দিম ভোট খুজিলি বুঢ়াঙলি দেখাম সেয়ে কথা আমাৰ আগে ৰাস্তা ভাল তাৰপিছত ভোট সেয়ে মাথা মাৰিছোঁ আপুনি খেদিম নেদো আমি বুঢ়াঙলি দেখুৱাই দিম মই সেইবাৰো কৈছোঁ একোৱে নেপাং আমি হাতেদি কাম কৰি খাই আছোঁ একো নেদে এই মানুহটোৱে হাজিৰা কৰি খাই আছে আৰু দুটা চলিৰ লগত এনেকৈ খাই আছোঁ আমি আজি দেখিলোঁ ৰাইজে শ্ৰমদান কৰিছে মহিলাসকলে কৰ ল'ব লগত কৰিছে চৰকাৰক কি ক'ব বিচাৰিছে হিমন্ত চৰকাৰক কম এইখিনি বাটটো ভালকৈ কৰি দিব লাগে ভোট আহিছে একোৱে নেখাই নাই আমি নাজানে কোন কি আমি একোৱে বুজি নাপাওঁ নাই আমি নামে শুনিছোঁ কাগজ পত্ৰহে দেখিছোঁ দেখাই নাপাওঁ চিনি নাপাওঁ ভালকে কম দিয়াই যদি আগতে সেইখিনি কাম কৰি দিব লাগিব তাৰপিছত নহ'লে এই কামটো কৰি নিদিলে আমি লেঠু দেখুৱাই দিম সেই কথা আৰু মাৰো খাব পাৰে ঠিক নাই কাৰণ জুবিনে ন্যায় পোৱা নাই 1 নম্বৰ কথা জ্বলি আছোঁ আমি তোৰ দৰে জ্বলি আছোঁ অসমৰ এগৰাকী সাংসদ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ যোৰহাটৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত জিকি অহাটো বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে কথাটো শুনিবলৈ অলপ আচহুৱা কিয় গৌৰৱ গগৈক যোৰহাটৰ পৰা বিচাৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে কাৰণ তাত বিজেপিৰ প্ৰাৰ্থী থাকিব বিজেপিৰ প্ৰতিদ্বন্দ্বী থাকিব তাৰপিছতো তেওঁ বিচৰাৰ কাৰণ কি বিচৰা এটা কাৰণ আছে কাৰণ বিগত দিনবিলাকত গৌৰৱ গগৈয়ে লোকসভাত বিৰোধীৰ এগৰাকী সাংসদ হিচাপে যি ভূমিকা লৈ আহিছে সেই ভূমিকাই অসন্তুষ্ট কৰিছে শাসক দলটোক শাসক দল মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক এনেকুৱা অস্বস্তিকৰ পৰিৱেশলৈ লৈ গৈছে যে বহু সময়ত তেওঁলোকৰ আচলতে মুখ বন্ধ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বিৰোধী দলৰ উপদলপতি হিচাপে থকা গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ লগত হাত উজান দিয়া বুলিয়েই কৈছোঁ হাত উজান দি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত প্ৰশ্ন কৰিছে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত তেওঁলোকে শাসক দলক খুলঠেকত পেলাবলৈ চেষ্টা কৰিছে যে যিটোক লৈ আচলতে কেন্দ্ৰীয় দুগৰাকী কেন্দ্ৰৰ মূল মুৰব্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ তেওঁলোক দুয়োজন খুব ক্ষুণ্ণ তেওঁলোক ক্ষুণ্ণ এই কাৰণে বিগত 2024 চনৰ যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনত গৌৰৱ গগৈ অসমৰ পৰা পৰাজিত হোৱাটো বিচাৰিছিল মানে যোৰহাট বিধানসভা নিৰ্বাচন সমষ্টিৰ পৰা গৌৰৱ গগৈক যিকোনো কাৰণত পৰাভূত কৰাটো তেওঁলোকে বিচাৰিছিল আৰু সেই দায়িত্বটো দিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সেইকাৰণে 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আপোনালোক সকলোৰে চাগে মনত আছে যোৰহাটত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অতি কমেও 26খনমান জনসভাত ভাগ লৈছিল তেওঁৰ গোটেই কেবিনেট উঠি গৈ তাত যোৰহাটৰ বিভিন্ন সমষ্টিত প্ৰচাৰ চলাইছিল আৰু তেওঁলোক এক প্ৰকাৰ নিশ্চিত হৈ আছিল যে যিকোনো কাৰণতে গৌৰৱ গগৈ পৰাভূত হ'ব আৰু গৌৰৱ গগৈৰ বিপৰীতে যিগৰাকী প্ৰাৰ্থী দিছিল তেওঁ আছিল তপন গগৈ বিজেপিৰ এগৰাকী প্ৰাক্তন সাংসদ তাৰোপৰি তেওঁ আছুৰ লগত জড়িত এগৰাকী ব্যক্তি হিচাপে বিজেপিয়ে কল্পনাও কৰা নাছিল যে গৌৰৱ গগৈ যিগৰাকী ব্যক্তি আগতে কলিয়াবৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল আৰু কলিয়াবৰৰ পৰা ঘপকৈ তেওঁ যোৰহাটলৈ গৈছিল আৰু গৌৰৱ গগৈ যিহেতু অসমত ডাঙৰ দীঘল নোহোৱা এগৰাকী ব্যক্তি তেওঁ এনেকুৱা এটা ইম্প্ৰেশ্যন এনেকুৱা এটা ভাৱ সৃষ্টি কৰিব বিচাৰিছিল বিজেপিয়ে যে গৌৰৱ গগৈয়ে যোৰহাটৰ চাৰিকোণী চিনি নাপায় গতিকে তেওঁক সাংসদ হিচাপে নিৰ্বাচিত কৰিলে কোনো ধৰণে লাভান্বিত নহয় যোৰহাটৰ জনতা এনেধৰণৰ এটা ধাৰণাৰ সৃষ্টি কৰি তেওঁলোকে গৌৰৱ গগৈৰ বিপক্ষে যিমান পাৰে নিৰ্বাচনী প্ৰচাৰ চলাইছিল কিন্তু আটাইতকৈ দুখজনক কথাটো হ'ল প্ৰধানমন্ত্ৰী মোদী গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰতিশ্ৰুতি দিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে এটা কাৰণেই যে গৌৰৱ গগৈ বিপুল ভোটত তপন গগৈক যিগৰাকী বিৰোধী মানে বিজেপিৰ প্ৰাৰ্থী আছিল তেওঁ তপন গগৈক বিধ্বস্ত কৰি পেলালে প্ৰায় 1,10,000 মান ভোটত তেওঁ পৰাজিত হ'ল ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত দিনবিলাকত গৌৰৱ গগৈ
লোকসভাত যি ভূমিকা লৈ আহিছে সেই ভূমিকাৰ কাৰণে আচলতে এক প্ৰকাৰ নিজে আশংকাত আছে। আশংকাত থকাৰ কাৰণটো হ'ল গৌৰৱ গগৈ ৰাহুল গান্ধীৰ এক প্ৰকাৰ সোঁহাত বুলি ক'লেও বঢ়াই কোৱা নহয়। তেওঁ একেবাৰে কংগ্ৰেছ দল আমি সকলোৱে জানো এটা 150 বছৰতকৈ অধিক পুৰণি দল। এই দলটোৰ যি মূল কাণ্ডাৰী ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীৰ লগত একেখন আসনতে বহিব পৰা ব্যক্তি হৈ পৰিল গৌৰৱ গগৈ। বয়সৰ ফালৰ পৰা যথেষ্ট সৰু, তাৰোপৰি অসমৰ দৰে এখন ৰাজ্যৰ এগৰাকী সাংসদ যেতিয়া ৰাহুল গান্ধীৰ লগত একেলগে বহিব পৰা হ'ল বা ৰাহুল গান্ধীয়ে তেওঁৰ লগত আলোচনা কৰা পৰ্যায় এটালৈ আহিল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব পৰা হ'ল অসমৰ গৌৰৱ গগৈয়ে, তেতিয়া তেওঁ বিভিন্ন কটু কথা শুনিব লগা হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে। কাৰণ তেওঁ যিহেতু গৌৰৱ গগৈক পৰাভূত কৰাৰ দায়িত্বটো দিয়া হৈছিল, পুনৰবাৰ যোৱাৰ কাৰণে আপোনালোকে জানে শেহতীয়াকৈ গৌৰৱ গগৈ কেনেকুৱা ভাষণ দিছে, গৌৰৱ গগৈয়ে বিভিন্ন বিষয়ত কেনেধৰণে বিষয়বোৰ উত্থাপন কৰিছে, অসমৰ বিষয়ে নহয় সমগ্ৰ ভাৰতৰ বিভিন্ন ইছ্যু তেওঁ কেনেকৈ উত্থাপন কৰিছে সদনত, কেনেকৈ লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে তেওঁ মন্তব্য নিজে ৰাখিছে, বিভিন্ন সময়ত আমি দেখিছোঁ। তাৰোপৰি মণিপুৰৰ যি সাম্প্ৰদায়িক যি সংঘৰ্ষ হৈছিল, মণিপুৰত যি গোষ্ঠীগত সংঘৰ্ষ হৈছিল, সেই সময়তো অসমৰ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল। গতিকে তেনেকুৱা ধৰণৰ কিছুমান এনেকুৱা ভূমিকা লৈ আহিছে যিবোৰ ভূমিকাৰ কাৰণে গৌৰৱ গগৈক আচলতে গোটেই সমগ্ৰ ভাৰতৰ মানুহে এটা চিনি পোৱাৰ পৰিৱেশ হৈছেগৈ। সমগ্ৰ ভাৰতৰ ৰাজনীতিত গৌৰৱ গগৈৰ এটা গুৰুত্বপূৰ্ণ স্থান যেতিয়া দেখিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, তেওঁ সেই বিষয়টো সহ্য কৰিব পৰা নাই। হিন্দী আৰু ইংৰাজী ভাষাত খুব ধুনীয়াকৈ কথা ক'ব পৰা গৌৰৱ গগৈয়ে যেতিয়া সলসলীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তৰ সমস্যাৰ লগতে ভাৰতৰ বিভিন্ন সমস্যা, তাৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ দুৰ্বল দিশবোৰ যেতিয়া তেওঁ তন্নকৈ লোকসভাত ৰাখে, তথ্যসহ যেতিয়া ৰাখে, তেতিয়া অস্বস্তিত পৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। কাৰণ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমতে সীমাবদ্ধ হৈ থাকিব লগা হৈছে আৰু তেওঁ নিজকে প্ৰতিদ্বন্দ্বী বুলি ভাবে আৰু তেওঁ নিজৰ প্ৰতিদ্বন্দ্বী বুলি ভাবে গৌৰৱ গগৈক। কিন্তু গৌৰৱ গগৈ অসমৰ ক্ষেত্ৰখন এৰি অসমত যেনেকৈ তেওঁ আছে, সমান্তৰালভাৱে তেওঁ দেশতো যে ৰাষ্ট্ৰৰ ক্ষেত্ৰতো যে একে ভূমিকাই ল'ব পাৰিছে, সেই কথাটোত যথেষ্ট অস্বস্তিত পৰি আছে হিমন্ত বিশ্ব শৰ্মা। তাৰোপৰি তেওঁৰ ওপৰত এই প্ৰেছাৰ, এই চাপটো আছে যে লোকসভাত গৌৰৱ গগৈয়ে যি ভূমিকা লৈ আহিছে বা ৰাহুল গান্ধীয়ে তেওঁক যেনেধৰণৰ এটা দায়িত্ব দি দিছে, এই দায়িত্ববিলাকে আগন্তুক দিনবিলাকত গৌৰৱ গগৈ এতিয়া বয়সো কম, গতিকে আগন্তুক দিনবিলাকত তেওঁ যথেষ্ট দক্ষতাৰে আগবাঢ়ি যাব পাৰিব আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব। এনেকুৱা ধৰণৰ কিছুমান চিন্তা মনলৈ আহিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। গতিকে যদিও তেওঁ বিচৰা নাছিল যে এইবাৰ নিৰ্বাচনত 2026 চনৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বিতা কৰক, সমষ্টিটো যোৰহাট হওক, সেইটো কল্পনাৰো অগোচৰ আছিল অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে। গৌৰৱ গগৈ যদিও প্ৰতিদ্বন্দ্বিতা কৰে, কোনোবা সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বা হয়তো প্ৰতিদ্বন্দ্বিতাই নকৰিব, এই দুটাৰ ভিতৰতে এটা হ'ব বুলি তেওঁ ধাৰণা কৰি লৈছিল। কিন্তু তেওঁ কল্পনাও কৰা নাছিল যে যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। যেতিয়া যোৰহাট সমষ্টিৰ পৰা তেওঁৰ নাম ঘোষণা হ'ল, তেতিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা এটা ধাৰণা ল'লে যে একো নোহোৱাতকৈ কিবা এটা অন্তত হৈছে, যে যিহেতু কেন্দ্ৰত তেওঁ ইমান এটা যথেষ্ট পৰিমাণৰ সক্ৰিয় ৰূপ এটা লৈ আছে, সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছে, যিটোৰ কাৰণে তেওঁ প্ৰায় অস্বস্তিত পৰিব লগা হয়। অসমৰ সমস্যা সম্পৰ্কেও যেতিয়া তাত কেন্দ্ৰত মুখ মেলে, বাকীবোৰ সাংসদৰ তুলনাত তেওঁ যথেষ্ট সক্ৰিয়তাৰে যেতিয়া মুখ মেলে বা তেওঁ যিহেতু বিভিন্ন দলৰ যিসকল সাংসদ আছে, বিভিন্ন ৰাজ্যৰ যিসকল যথেষ্ট সংখ্যক সক্ৰিয় নেতা, সেইসকলৰ লগত যেতিয়া মত বিনিময় কৰে, তেতিয়া অসমৰ সমস্যা সম্পৰ্কে বা অসমৰ হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে বিভিন্ন ধৰণৰ মন্তব্য কৰে। সেই মন্তব্যবিলাকে তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱ পেলাব, এনেকুৱা এটা চিন্তাত ব্যস্ত আছে অসমৰ মুখ্যমন্ত্ৰী। গতিকে তেওঁক যদি পুনৰ অসমলৈ ঘূৰাই আনিব পাৰি, অসম বিধানসভাত যদি আবদ্ধ কৰি দিব পাৰি, তেনেহ'লে লোকসভাৰ আসনখন খালী হ'ব আৰু লোকসভাত তেওঁৰ এই প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে যথেষ্ট সকাহ পাব। লগতে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিলেও এইটো এটা সকাহ পাব যে বিৰোধী এগৰাকী নেতা হিচাপে যদি বিধায়ক হিচাপে অসমৰ সদনত থাকে, অসম বিধানসভাত থাকে, তেতিয়াহ'লে তেওঁৰ লাভটো হ'ব কি যে গৌৰৱ গগৈ ইয়াত আবদ্ধ হৈ পৰিব। সেই ধাৰণাৰে তেওঁ ভাবিছে যে আগন্তুক দিনত গৌৰৱ গগৈ যদি যোৰহাটৰ পৰা জয়ীও হৈ আহে, নোহোৱা হ'লে ভাল আছিল, যোৰহাটৰ
প্ৰাৰ্থী নোহোৱা হ'লে ভাল আছিল ইতিমধ্যে যিহেতু হ'লেই একো নোহোৱাতকৈ তেওঁ যদি ইয়াতে আবদ্ধ হৈ যায় কিছু পৰিমাণে তেওঁ সকাহ লাভ কৰিব এই ধৰণৰ এটা তেওঁ ধাৰণা লৈছে আৰু সেই শেহতীয়াকৈ তেওঁ অলপ নিজৰ ভিতৰতে সন্তুষ্টি লাভ কৰিছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল গৌৰৱ গগৈ আজি বিৰোধী মিত্ৰতাৰ বিষয়টো কিছু পৰিমাণে পজিটিভ দিশলৈ আগবাঢ়ি গৈছে ধনাত্মক দিশত হয়তো ৰাইজৰ দলৰ সৈতেও গৌৰৱ গগৈ কংগ্ৰেছ দল বা বাকী দলবিলাকতো মিলি আছে বিৰোধী ঐক্যবদ্ধ হ'ব আৰু ঐক্যবদ্ধ হৈ যদি তেওঁলোকে যুঁজ দিয়ে তেতিয়াহ'লে যথেষ্ট ভাল ফলাফল হোৱাৰ সম্ভাৱনা আছে এই কাৰণেই যে বিজেপি আৰু এজিপি যি এলায়েন্স হৈ আছে এই এলায়েন্সৰ মাজত আমি গম পাওঁ যে বিভিন্ন সমষ্টিত তেওঁলোকৰ মতবিৰোধ হৈছে অগপই নিজৰ সমষ্টিবোৰ এৰি দিব খোজা নাই বা অগপৰ দখলত থকা সমষ্টি এৰিব খোজা নাই বা অগপৰ বিভিন্ন সমষ্টিত বিজেপিৰ সমান্তৰালভাৱে তেওঁলোকৰ প্ৰাৰ্থী আছে গতিকে এই ধৰণৰ খেলিমেলিৰ কাৰণে তেওঁলোকৰ মিত্ৰজোঁটৰ যি যেনেধৰণে তেওঁলোকে ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিছিল বা প্ৰতিদ্বন্দ্বিতা কৰিব লাগিছিল সেই ধৰণে প্ৰতিদ্বন্দ্বিতা কৰা পৰিৱেশ এটা গঢ় লৈ এতিয়াও উঠাগৈ নাই মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা কৈছে যদিও অগপ নেতৃত্বই সেই কথাটো মানিব খোজা নাই বা অগপই মানিব খোজা নাই অগপই বিচাৰিছে য'ত অগপক প্ৰাৰ্থিত্ব দিয়া হ'ব তাত অগপই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিৰ কোনো প্ৰাৰ্থী থাকিব নালাগে এই ধৰণৰ কথাবিলাকৰ কাৰণে বিভিন্ন সমষ্টিত তেওঁলোকৰ মাজত মনোমালিন্য হৈছে তাৰোপৰি বিজেপিৰ যিসকল জ্যেষ্ঠ নেতা তেওঁলোক যথেষ্ট পৰিমাণে ক্ষুণ্ণ হৈছে কাৰণ বিজেপিৰ বহু সংখ্যকৰ নাম ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে আৰু পুৰণা বিজেপিসকল যিসকলে ইমান দিন সমষ্টিত কাম কৰি আছিল তেওঁলোকৰ নাম এটাও এতিয়ালৈকে ঘোষণা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা হোৱা নাই অৱশ্যে বিজেপিৰ প্ৰাৰ্থিত্বৰ তালিকাই ঘোষণা হোৱা নাই কিন্তু ইমান যিকেইটা আসন ঘোষণা কৰা হৈছে তাত কোনো এগৰাকী পুৰণা বিজেপি নেতাৰ নাম উল্লেখ হোৱা নাই তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মুখ্যমন্ত্ৰীৰ লগত একেলগে অহা কংগ্ৰেছ এৰি বিজেপিলৈ অহা লোকৰ নামহে ঘোষণা হৈছে যিটোক লৈ আচলতে বিজেপিৰ লোকসকল যথেষ্ট ক্ষুণ্ণ হৈ আছে সেই বহু সংখ্যক গৰিষ্ঠ সংখ্যক বিজেপিয়ে এইবাৰ বিজেপিৰ প্ৰাৰ্থীকে সমৰ্থন নকৰাৰ এটা সিদ্ধান্ত লৈছে আৰু বহু সংখ্যক গৰিষ্ঠ নেতাই আগন্তুক নিৰ্বাচনত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে তাৰ ভিতৰত আপোনালোকে গমেই পায় সৰ্বানন্দ সোণোৱালৰ আইনী উপদেষ্টা বিজেপি দলৰ নেতা জ্যেষ্ঠ নেতা শান্তনু ভৰালীয়ে গুৱাহাটীৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ ইতিমধ্যে ঘোষণাও কৰিছে এনেকৈ বহুবোৰ পুৰণা বিজেপি নেতা ওলাব যিসকল অতি ক্ষুণ্ণ এই প্ৰাৰ্থী যি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি আছে তেওঁ ঘনিষ্ঠসকলৰ নাম এই বিষয়টোক লৈ যথেষ্ট পৰিমাণে তেওঁলোক ক্ষুণ্ণ হৈছে গতিকে এই কথা বতৰাবিলাকৰ পৰা অসমত এনেকুৱা এটা বৰ্তমান পৰিৱেশ যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীৰ মাজত সাহায্য বিতৰণ কৰিছে 40 লাখ হিতাধিকাৰী বনাইছে প্ৰতিটো সমষ্টিত 30ৰ পৰা 30,000 হিতাধিকাৰী আছে তেওঁলোকৰ গতিকে জয়ী হোৱাৰ কাৰণে পথ একেবাৰে প্ৰশস্ত কৰি পেলাইছিল জনৰ আশীৰ্বাদ যাত্ৰাত বহুত মানুহৰ সমাগম হৈছে এই কথাবোৰ দেখাত হৈছে যদিও প্ৰকৃতাৰ্থত কিন্তু বিজেপিৰ মাজতে বিজেপিৰ বিৰোধিতা বিজেপি আৰু এজিপিৰ মাজত মনোমালিন্য এনেবোৰ বিষয়ে বিৰোধী ঐক্যবদ্ধ হৈ যুঁজ দিলে যথেষ্ট ধনাত্মক প্ৰভাৱ এটা পৰিব বুলি অসমৰ যিসকল গণতন্ত্ৰত বিশ্বাসী লোক তেওঁলোকে ধাৰণা কৰিছে আৰু তেওঁলোকে আৰু লগতে এটা ধাৰণা কৰিছে যে কেনেবাকৈ যদি বিজেপিৰে পুনৰবাৰ চৰকাৰ আহে তেনেহ'লে অসমত বিৰোধী দলৰ দলপতি হৈ গৌৰৱ গগৈ অসমৰ সদনত থাকিব নালাগে অসম বিধানসভাত তেওঁলোকে বিচৰা নাই তেওঁলোকে বিচাৰিছে গৰিষ্ঠ সংখ্যকে বিচাৰিছে যদি বিৰোধী ক্ষমতালৈ আহে তেনেহ'লে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হৈ তেওঁ অসমত থাকক কিন্তু কোনো কাৰণত বিৰোধীৰ দলপতি হৈ অসম বিধানসভাত তেওঁ আবদ্ধ নহওক কাৰণ অসম বিধানসভা বুলি কোৱাৰ লগে লগে অসমৰ 126টা সমষ্টিৰ তেওঁৰ অধীনৰ এগৰাকী ব্যক্তি হৈ পৰিব তেওঁ 3.5 কোটি লোকৰ প্ৰতিনিধি হৈ পৰিব কিন্তু ভাৰতৰ যি লোকসভালৈ যদি তেওঁ লোকসভাত যদি থাকে আগৰ সাংসদ পদটোত যদি তেওঁ থাকে তেনেহ'লে সমগ্ৰ ভাৰতৰ এগৰাকী নেতা হ'ব পাৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী নেতা হ'ব পাৰিব সেইখিনি তেওঁৰ যিসকল শুভাকাংক্ষীসকলে তেনেধৰণে বিচাৰিছে তাৰ বিপৰীতে কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হোৱাটো কোনো কাৰণতে যিহেতু মনে প্ৰাণে কামনা নকৰে গতিকে অসমৰ ভিতৰত আবদ্ধ হৈ তেওঁ পুনৰবাৰ ক্ষমতা দখল কৰক হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা হ'ল তেওঁ পুনৰবাৰ ক্ষমতা দখল কৰক তেওঁ মুখ্যমন্ত্ৰী হওক বিজেপিৰ চৰকাৰ হওক তেওঁ সাংগুপাংগসকল পুনৰবাৰ ক্ষমতালৈ আহক তেওঁলোকৰ মন্ত্ৰীসভা তেওঁৰ মতে গঠন কৰি লওক আৰু বিৰোধী দলপতি হিচাপে যদি গৌৰৱ গগৈ থাকেও তেওঁৰ কোনো আপত্তি তেতিয়া প্ৰদৰ্শন নকৰে
বা সেই কথাটোৰ অসন্তুষ্টি ব্যক্ত নকৰে এইকাৰণে যে গৌৰৱ গগৈক অন্ততঃ কিছু পৰিমাণে গৌৰৱ গগৈৰ সেই আক্ৰমণ বা ৰাহুল গান্ধীৰ লগত যিটো ঘনিষ্ঠতা সেইটো কিছু পৰিমাণে আঁতৰি আহিব, সদায় পাই থকাৰ নিচিনা নহ'ব। তাৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে যথেষ্ট সকাহ পাব লোকসভাত, কাৰণ এতিয়া আমি সকলোৱে জানো যে লোকসভাত বিভিন্ন বিষয় উত্থাপন কৰাৰ ক্ষেত্ৰত ৰাহুল গান্ধীয়ে বহু সময়ত গৌৰৱ গগৈক দায়িত্ব দি আহিছে। গৌৰৱ গগৈ ৰাহুল গান্ধীৰ অনুপস্থিতিটো তেনেকুৱা বিষয়বিলাক উত্থাপন কৰি আহিছে। গতিকে এই যেতিয়া গৌৰৱ গগৈ ৰাহুল গান্ধীৰ এগৰাকী সোঁহাতস্বৰূপ ব্যক্তি আৰু তেওঁ যেতিয়া অসমত সীমাবদ্ধ হৈ যাব, কংগ্ৰেছ দলেও যথেষ্ট পৰিমাণে তেওঁলোকৰ যিখিনি শক্তিশালী এটা গ্ৰুপ আছিল সেই গ্ৰুপটোৰ পৰা এগৰাকী মানুহ আঁতৰি অহা মানে দুৰ্বল হৈ পৰিব, এনেকুৱা এটা ধাৰণা মুখ্যমন্ত্ৰীগৰাকীৰ আছে। কিন্তু অসমৰ জনতাই গৌৰৱ গগৈক কেৱল মুখ্যমন্ত্ৰী হিচাপেহে বিচাৰিছে, এগৰাকী বিধায়ক হিচাপে বিচৰা নাই। সেইটো হ'ল আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা। যোৰহাটৰ বিধায়ক হৈ তেওঁ অসম বিধানসভাত থকাটো কোনেও বিচৰা নাই। তেওঁ যোৰহাটৰ বিধায়ক হওক, অসমৰ মুখ্যমন্ত্ৰী হওক, সেইটো হ'ল জনতাৰ কামনা। গৰিষ্ঠ সংখ্যক জনতাই সেই কথাটো বিচাৰিছে। তাৰোপৰি বিৰোধী ঐক্যবদ্ধ হৈ যদি যুঁজ দিয়ে, ইতিমধ্যে মই আপোনালোকক কৈছোৱেই যে বিৰোধী ঐক্যবদ্ধ হোৱাৰ যি পৰিচয় এটালৈ আহিছে, আজি ধনাত্মক দিশত বিষয়টো অগ্ৰগতি লৈছে। গতিকে এনেকুৱা এটা পৰ্যায়লৈ যদি আহে তেনেহ'লে গৌৰৱ গগৈহঁতৰ দল, কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, বাওঁ দল এইবিলাক যদি একেলগে ঐক্যবদ্ধ হৈ যদি যুঁজ দিয়ে তেতিয়াহ'লে যথেষ্ট পৰিমাণে তেওঁলোকে একোগৰাকী প্ৰাৰ্থীৰ বিপৰীতে যদি বিৰোধীৰ এগৰাকী প্ৰাৰ্থী যদি বিজেপিৰ এগৰাকী প্ৰাৰ্থীৰ বিপৰীতে হয় তেনেহ'লে যথেষ্ট ভাল ফলাফল দেখুৱাৰ সম্ভাৱনা আছে। আৰু এনে সম্ভাৱনাই গৌৰৱ গগৈৰ আগন্তুক ৰাজনৈতিক জীৱনৰ বাটটো কিছু পৰিমাণে প্ৰশস্ত কৰিব বুলি সকলোৱে ধাৰণা কৰিছে। কিন্তু এতিয়ালৈকে ক'ব পৰা অৱস্থাত নাই, কাৰণ ভোটৰ দিনলৈ সময় আছে আৰু সমস্যাসমূহ আমাৰ নতুন নতুন সমস্যা নিশাৰ ভিতৰতে গোটেই ৰাজনীতি সলনি হৈ পৰে। গতিকে এতিয়া ক'ব পৰা অৱস্থাত নাই। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক বিৰোধীৰ নেতা হিচাপে বা বিৰোধী এগৰাকী বিধায়ক হিচাপে অসমৰ দিছপুৰতে আবদ্ধ হোৱাটো বিচাৰিছে। সেয়ে মই প্ৰথমতে ক'লোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক অসমত থকাটো এইকাৰণেই বিচাৰিছে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হৈ তেওঁৰ যি দপদপাই আছে, এই পৰ্যায়ত যদি এই বয়সতে যদি এনেধৰণৰ হয়, পিছৰ 10 বছৰত তেওঁ যথেষ্ট ওপৰলৈ গুচি যাব। কাৰণ কংগ্ৰেছ দলটো যথেষ্ট পুৰণি দল, শক্তিশালী দল, এতিয়া কিবা কাৰণত ক্ষমতাত নাই, কিন্তু পুনৰ উত্থান যে হ'ব সেই কথাটো মুখ্যমন্ত্ৰীয়েও জানে। গতিকে তেনেধৰণৰ এটা পৰিৱেশ হ'লে, ৰাহুল গান্ধীৰ সোঁহাত হ'লে, ভৱিষ্যতে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত যদি অন্তৰ্ভুক্ত হয়, ভাল দপ্তৰ এটা যে লাভ কৰিব সেই কথাও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপলব্ধি কৰিছে। তাৰ বিপৰীতে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে কেন্দ্ৰীয় মন্ত্ৰীসভাত পদটো ইমান প্ৰশস্ত হৈ থকা নাই, ইমান সহজ হৈ থকা নাই। গতিকে এই সকলোবোৰ বিষয় চিন্তা কৰি গৌৰৱ গগৈক অসম বিধানসভাত আবদ্ধ কৰাটো অসমৰ মুখ্যমন্ত্ৰীৰ এক প্ৰকাৰ লক্ষ্য হৈ পৰিছে শেহতীয়াকৈ। কাৰণ প্ৰথমতে তেওঁ বিৰোধিতাক মনত খুব অশান্তি আছিল যে গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। এতিয়ালৈকে বিজেপিয়ে তাত প্ৰাৰ্থী দিবলৈ প্ৰাৰ্থী বিচাৰি পোৱা নাই। আগতে যিসকলক ভাবিছিল তেওঁলোকৰ নাম সলনি কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হ'ল। বাৰে বাৰে যোৰহাটৰ বিষয়টো তেওঁলোকে বিবেচনা কৰিব লগা হৈছে। কিন্তু ইমানৰ পাছতো যি কৰে ঈশ্বৰে ভাললৈ কৰে বুলি ভাবি তেওঁলোকে এনেকুৱা এটা সিদ্ধান্ত লৈছেগৈ যে যদি আমি সকলো মন্ত্ৰী হৈ থাকোঁ, তেওঁ সোঁৱে বাৱে থকাসকল মন্ত্ৰী হৈ থাকে, আৰু গৌৰৱ গগৈ যদি অপজিশ্যনত বিৰোধী দলপতি হিচাপে থাকে, তেওঁলোকৰ কিছু পৰিমাণে নিয়ন্ত্ৰণত থাকিব বা অসম বিধানসভাত থাকিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে যেনেধৰণে গৌৰৱ গগৈ আগুৰি লয়, গৌৰৱ গগৈ বাতৰি সম্প্ৰচাৰ হয়, এই ধৰণৰ গুৰুত্ববোৰ গৌৰৱ গগৈয়ে লাভ নকৰিব বা ৰাহুল গান্ধীৰ লগতো সম্পৰ্কটো সিমান ঘনিষ্ঠ হৈ নাথাকিব। এনেকুৱা এটা পৰিকল্পনা লৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে এই বিষয়ে মন্তব্য দিব। আমার মেয়ে মরা পদে মই কইছো সালা মোক হেল্প করো, মোর রক্ত লাগে, মাহে মা অপারেশন করিব লাগে, অপারেশনও পয়সা না দে মোক ইমান কষ্ট করিছে। মোর রেখা রাজবর, মোর 12 বছর ছোৱালীটো মাহে মা রক্ত দেং তাক, মই একো সাহায্য না পাই, একটু সাহায্য না পাই। মোর ছোৱালী আজি রাতি কি কয়, মা মই মরি যাম নেকি রে, মা তুই না মরিবি, মই আসুন তো। মই রক্ত মায়ে মানে সরকার থেকে বাইরে বলে পাঠাইবে অপারেশন করিবে, কিছু গম না পান। ওই বেঙ্গলে যাবা লাগে, চেন্নাই পয়সা নাই মোর কাছে, মই কত যাম, দিন কামাই করে খাওয়া মানছে, মই কত যাম। এনে কইলে না মই মোর ছোৱালী সুইসাইড করুম, ভাই সরকার থেকে কোনো হেল্প না পাইলে মই সুইসাইড করুম। মের সরু ছোৱালী ইমান কষ্ট
দেখিব নাপাং মই নাপাং মই হৈছে জয়পুৰ বিটিছে মই কোনো হেল্প নাপাম দাদা কোনো মই মামাক কৈ আছো মামা মোক হেল্প কৰক মোৰ বাচ্চাটো হেল্প কৰক মৰি যাব মোৰ বাচ্চাটো মৰি যাব মোক হেল্প কৰক কিন্তু একটু পাওয়া যায় না মই একটু কোনো হেল্প পাওয়া নাই এই অরণ্যদের টাকা দিয়া মই অলপ ওষুধ টষুধ করে খাওয়াং রক্ত দেং মাসে মাসে এটু জনে মই রক্ত দেং মাসে মাসে মই কোনো হেল্প না পাং মোর ছোৱালীটো ইমান সৰু দুইটা ছোৱালী একটা ল'ৰা সৰু মেজো ছোৱালীটো এনেকা বাহিৰত যাবা কয় গুৱাহাটীৰ পৰা মই বাহিৰত কেনেকে যাম 25 লাখ টাকা লাগে অপাৰেশ্যন কৰিবা কাৰণে মই ক'ত পাম ইমান টাকা গৰীব মানুহ দিন কামাই কৰি খাই আছো মই কালি ভাবি আছো চৰকাৰৰ মামাৰ লগত দেখা কৰিম কালি মামাক মই কাগজ দিছো কাগজ দিয়া তো কোনো জবাব পাওয়া নাই মামাৰ কাছে মই কিছু পাওয়া নাই আজি পৰ্যন্ত মই আজি জুবিন মোৰ আগতে কাগজ দিছো ফোন অহা নাই কোনো ৰিচিভ কৰা নাই কিছু হোৱা নাই मोर ছোৱালীটো ইমান অলপ দয়া करो मोर ছোৱালীটো दया करो। हम हिंदी से बात कर रहे हो मतलब मेरा नाम नमिता बसुमतारी मतलब हम लोग का पुराना था लेकिन आज हम लोग दिसंबर मास से नहीं मिल रहा है पैसा हम लोग का 9,000 रुपया भी घुसा नहीं है अकाउंट में क्यों ऐसे हो रहा है क्यों कर रहा है इसे हम लोग को बोला गया था मतलब तुम लोग मेंबर को पास दो कागज मेंबर को दिया लेकिन अभी तक हम लोग का पैसा नहीं घुसा नहीं हुआ और चेयरमैन का पास दिया था सब बोला चेयरमैन को दो चेयरमैन को दिया तब भी नहीं हुआ और एक आदमी घर का बगल का जो बोला हम डीसी ऑफिस में देगा तुम लोग पैसा लेके आओ दे रहा है तो जमा कर दिया लेकिन हम लोग का नहीं हुआ वो लोग का हो गया लेकिन हम लोग डीसी ऑफिस इसलिए आया आज हम लोग को सोल्यूशन चाहिए क्यों नहीं हुआ है क्या वजह से नहीं हुआ हम लोग का जो हम लोग पुराना है हम लोग का घर चल हाँ पहले मिलता था हम लोग का पुराना है हम लोग तो हम लोग को क्यों ऐसे कर रहा है मतलब क्यों हो रहा है हमको ये सोल्यूशन चाहिए था लेकिन आज ऑफिसर भाग गया क्यों भाग गया पब्लिक के लिए सोल्यूशन देना था क्यों ऑफिस से भाग गया किस लिए भाग गया देना था तो सबको देना अच्छे से दे दो नहीं देना तो बंद करो बंद करो क्यों दे रहा है इसे किसी को दे रहा है किसी को नहीं दे रहा है हम लोग घर बारिश छोड़ के कितना आएंगे हैं इसलिए रिक्वेस्ट कर रहे हो जो लोग काम कर रहे हैं ढंग से कीजिए अच्छे से कीजिए ऐसे काम मत कीजिए रिक्वेस्ट कर रही हूँ सब गरीब दुखी परिवार है कोई खेती करके खाता है काम कमला करके खाता है हम लोग तो गरीब है सब नौकरी होते हैं तो हम लोग ये सब नहीं हम लोग को चाहिए था हम लोग छोड़ देते हैं आज हम लोग गरीब परिवार से बोल के हम लोग दो पैसा हम लोग को जो दे रहा है सरकार उसी से हम लोग गुजारा कर रहा है तो क्यों बंद कर रहा है इसे हम लोग का बाल बच्चे है मामा से क्या अनुरोध करेंगे मामा से ये रिक्वेस्ट कर रही हूँ मामा आप देखिए और सुनिए हम लोग का अरुणाचल जो पुराना था ये हम लोग का काट गया मतलब पैसा ही नहीं घुसा आप लोग से विनती है मामा आप देख रहे तो आप देख के सोल्यूशन दीजिए हम लोग को सिर्फ मैं नहीं हूँ इतना महिला लोग है इतना परिवार चल रहा है अरुणाचल से तो क्यों आप बंद किया পাওয়া নাই তিও পাওয়া নাই মইতো পাইলে বিরাট ভালো তো সবে পাইলে ভালো তো দিলে সবাইকে দিবা লাগে না দিলে এখন না দেয় কাক মোর ওইটু পাইলে কিমান হেল্প হয় মোর একটা কইলে মোর ছোৱালীটো বেমাৰ মাহে ৰক্ত দিবা লাগে মেডিচিন খাবা লাগে সরকার থেকে অলপ হেল্প নিতে লাগে ওই সরকার টাকা দিয়ে মোর অলপ হেল্প হয় আর বাইরের যাবা কইছে মই একটা সরকার আরো কথা কই আছো মামা আপনার কাছে মই এপ্লিকেশন লেখায় জমা দিছো বেমারিটো মোর চেন্নাই যাবা লাগে মোর সৰু ছোৱালীটো বেমাৰ আপনাকে বারবার লেখে এপ্লিকেশন লেখছো আপনি একটু জমা লইছো জমা লওয়ার পরে কোনো খবর দেওয়া নাই মোর বাচ্চাটো বেমার মোর চেন্নাই যাবা লাগে নারায়ণ যাবা লাগে মোর অলপ হেল্প করিবা লাগে আপনি মামা অল্প হেল্প করক মোর ছোৱালীটো বিরাট বেমার মোর বেমারে ঘর ঘুমাই আছো মই তাও আইছো ছোৱালীটো থই আজি কালি পালাত দিবা লাগে কালি পরা কিছু না খায় মামা মোক সাহায্য করো অলপ মোর ছোৱালীটো বাইৰত নিবা লাগবো মোর এটু আর কিছু না লাগে মোর ছোৱালীটো অলপ হেল্পফুল হইলো বিরাট রক্ষা হইতো পেটটো ডাঙর হইছে পেটটো ইমান ডাঙর হইছে না হাঁটিবা না পায়
ক্লাছ 9ত পঢ়ে মোৰ ছোৱালীটো ইমান সৰু ছোৱালী অপাৰেশ্যন কৰিব লাগে বাহিৰতো ৰিপৰ্ট পাঠাইছি মেচিং হৈছে মেচিং অপাৰেশ্যন কৰিব লাগে ফোনে নাহে কোনো সরকার থেকে হেল্পে না পায় তো কিভাবে 25 লাখ টাকা কম নাকি দিন কামাই করে দিন খাওয়া মানছি আমরা কত পাম 25 লাখ টাকা ওই জিনিস মামা আমার একটু সহায় করো মোর বাচ্চাকে বাইরে পাঠাবার কারণে হলো সহায় করো মোর নাম হলো রেখা রাজভর বিসিসি জয়পুর আমার ওইখানে আমার হেল্প করো মামা একটু রোজ দোহাই অল্প দোহাই আপনাকে হেল্প করো মোর বাচ্চাটা মরে যাব মামা মোর ছোৱালীটো মরে যাব 9ত পড়ে 12 বছর চলি আছে 9ত বিদ্যাপীঠত পড়ে 9ত পড়ে মোর ছোৱালী মামা সঞ্জনা রাজভর মই কোনো হেল্প পাওয়া নাই আজি পর্যন্ত পাওয়া নাই মই হেল্প আমার ছোৱালীর কারণে মানসিক বলে সরকার থেকে হেল্প পাই কই মই হেল্প আছে আজি পর্যন্ত কোনো হেল্প পাওয়া নাই অরুণাদে পাইছো অরুণাদে তো বন্ধ করিল মোর কিছু না ঘর ভাড়া থাকুক দিন কামাই করে দিন খাং মোর বুড়াটো হাজিরা কাম করে খায় নিচে মাটি বাড়ি কিছু নাই মোর মামা কিছু নাই আমি বিজেপির একজন নিষ্ঠাবান কার্যকর্তা আমি মণ্ডলের মহিলা মোর্চার জিএস আমি এখানে আন্দোলন করতে আসিনি আমি একজন কার্যকর্তা আমার এখানে মানুষকে অরুণোদয় পাওয়ায় দেওয়ার দায়ী কর্তব্য কার্যকর্তা হিসাবে সবাই যাতে অরুণোদয় পায় আমার এটাই কর্তব্য আমি একজন অরুণোদয় পাইতাম প্রথম থেকে উনি পাইতো এখানে যত আছে সবাই পুরানা অরুণোদয় পাওনাদার সেই ক্ষেত্রে নভেম্বর মাস থেকে অরুণোদয় কেউ পাচ্ছে না এখন যে নতুন অরুণোদয়টা দেওয়া হয়েছে কারো অরুণোদয় ঢুকেছে 9,000 কারো ঢুকেনি 1 ঘন্টা আগে থেকে ডিসি অফিসে এসে আমরা দাঁড়িয়ে আছি সেই ক্ষেত্রে ওনারা বলছে যে এখন অরুণোদয় হবে না আমরা করে দেব কবে করবে মুখ্যমন্ত্রী মহোদয়কে বিনীত অনুরোধ যাতে উনি 9,000 টাকাটা ঢুকিয়ে দেয় আমি কার্যকর্তা হিসেবে তো ওনার তো জন্য খাটনি করবই কিন্তু এই যে এতগুলো মহিলা অরুণোদয় যে পায়নি আজকে কি হবে কে ভোট দেবে ওনাকে কে ভালোবাসবে হেমন্ত সেইটো মই নাজানো ভাই জুবিনদার 5-6 মাহ পার হয়ে গেল নিয়ে দিব পারা নাই এতে 9,000 টাকা সোমালে কিয় কারণে সোমালে ইলেকশনের কারণে সোমাইছে আর পয়সাটো লব কার পৰা লব আমার পৰা লব 9,000 টাকার উপৰত 18,000 লৈ যাব হেমন্ত বিশ্ব যদি চলাই গৌৰৱ গগৈ বিচাৰো হেমন্ত বিশ্ব শৰ্মা আমার আসনি আমাকে দিয়েছে সি তার পকেটৰ পৰা দিছি নাকি আমাক হেমন্ত বিশ্ব শৰ্মাক বিচাৰো গৌৰৱ গগৈ বিচাৰো ভাল পাওঁ মিয়া মানুহক বহুত জ্বালা দিয়ে আমাৰ গৌৰৱ গগৈক বিচাৰা এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নালাগে আমাৰ উচ্ছেদ কৰি দি আছে মানুহবিলাকক তো গৌৰৱ গগৈক বিচাৰো মই হিমন্ত বিশ্ব শৰ্মা বিচাৰো মুখ্যমন্ত্ৰী এবাৰ গৌৰৱ গগৈ লাগে গৌৰৱ গগৈ আমাৰ হাতত বৰ্তমান অপশ্যন নাই ভাল ষ্ট্ৰং পাৰ্টি নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ চেঞ্চলে ভাল পাওঁ মই চৰকাৰ কাকো বেয়া নাপায় চৰকাৰ চবেই ভালকৈ চলিলে ভালকৈ চলিব লাগে চবৰ লগত মিলি চলিব লাগে হেমন্ত বিশ্ব ইমান কাম কৰিছি গোটেই বীজ বনাইছি মানুহক অৰুণোদয় আঁচনি দিছি কিবা চব দিছি মানুহক কাক বুলি ক'ম আমি এতিয়া মই ক'ব নোৱাৰিম এতিয়া আজি আমি গুৱাহাটী মহানগৰীৰ সৰ্বসাধাৰণ জনতাৰ পৰা জানিবলৈ বিচাৰিম সৰ্বসাধাৰণ জনতাই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ আমি সৰ্বসাধাৰণ জনতাৰ এই ক্ষেত্ৰক লৈ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আপুনি কাক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ হেমন্ত ভাল পায় ভাল পাওঁ আমি আগতে ভোট দিছোঁ যোৱা বছৰে এই আগৰ বছৰ কেইবছৰ হ'ল তাৰ বহুত বছৰে হ'ল 5 বছৰমান হেমন্ত বিশ্ব যদি চলাই আছে ভালকৈ বৰ্তমান যিটো অৱস্থা হৈ আছে এতিয়া গতিকে এতিয়াতো হিমন্ত বিশ্বকটো এতিয়া নিবিচাৰোঁ কাৰণ অসমৰ যিটো অৱস্থা হৈ গৈছে হিমন্ত বিশ্বতে আহিব নালাগে বাৰু গৌৰৱ গগৈ বিচাৰোঁ কিন্তু এতিয়া গৌৰৱ গগৈ ধৰক এতিয়া আহিলে হিমন্ত বিশ্বতকৈ বেছি হয় নে কম হয় সেই তেতিয়াহে গম পাম এতিয়া কিন্তু তুলনামূলক হিচাপেতো সংসদততো গৌৰৱকটো ভালেই দেখিছোঁ শুনিছোঁ কথাবিলাক গোটেইখিনি ভালেই শুনিছোঁ গতিকে সেই হিচাপত চাব গ'লে এতিয়া গৌৰৱ গগৈকে বিচাৰোঁ এবাৰ 1 নম্বৰ কথা হেমন্ত বিশ্ব শৰ্মা কিহৰ কাৰণে বিচাৰে সেইটো ভাল কাম কৰিছে আঁচনি পাইছে নে আপুনি আঁচনি মই বৰ্তমান পোৱা নাই কিন্তু বহুত মানুহ পাইছে এইটো কথা নাই পইচা দিয়া নিদিয়া এইটো কথা নাই এইটো মুখ্যমন্ত্ৰী হেমন্ত সেইকাৰণে লাগে এইটো যি কথা কয় এইটো পুৰা মুখতে কৈ দিয়ে এইটো নাই কি আপোনাৰ লগত ভাল আৰু পিছত বেয়া এনেকুৱা নাই কাম কৰিছে বহুত কাম কৰিছে এইটো নাই কি কাম কৰা নাই
কিমান গৰীব মানুহলৈ ভাল কাম কৰিছে অনুৰোধ দি আছে আঁচনি দি আছে ঘৰত বনোৱাৰ কাৰণে মাটি পইচা দি আছে চবেই দি আছে ন ৰাচন দি আছে এতিয়া আৰু 1 টকা নলয় সেইটো ভালে ভাল পায় এইটো ভাল পায় অসমৰ মুখ্যমন্ত্ৰী কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক বিচাৰোঁ কিহৰ কাৰণে বিচাৰে বিচাৰোঁ তেখেতে বহুত সুবিধা দি আছে আমাৰ মহিলাসকলক সেইকাৰণে বিচাৰোঁ এইবাৰো হিমন্ত বিশ্ব শৰ্মাই পাইছোঁ আঁচনি পোৱাৰ কাৰণে ভাল নেকি আঁচনি পোৱা বুলি ভাল নহয় চব দিশতে ভাল আৰু হিমন্ত বিশ্ব শৰ্মা তাৰ কাৰণে আমি বহুত ভাল পাইছোঁ আৰু ৰাইজৰ বহুত কাম কৰিছে সা সুবিধা দিছে গাঁও অঞ্চলতো দিছে চহৰ অঞ্চলতো দিছে সেইকাৰণে আমি বহুত ভাল পাইছোঁ আৰু সেইখিনিয়ে ক'ব কাক বিচাৰা হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ আমি গৌৰৱ গগৈ বিচাৰোঁ গৌৰৱ গগৈ কিহৰ কাৰণে সি ভাল কাম কৰি আছে এতিয়া ভাল কাম কৰি আছে আমাৰ ইমানটো নালাগে আঁচনি নালাগে নালাগে গৌৰৱ গগৈ বিচাৰে গৌৰৱ গগৈ বিচাৰোঁ গৌৰৱ মুখ্যমন্ত্ৰী হ'ব বিচাৰা অঁ কংগ্ৰেছ লাগে গৌৰৱ গগৈক ভাল পাওঁ কিহৰ কাৰণে ভাল পায় ভাল পায় মানে আগৰ পৰা এতিয়া হিমন্ত বিশ্ব শৰ্মা আমাৰ হেৰিৰ মাজত বহুত অত্যাচাৰ কৰে আৰু আমাৰ মিয়া মানুহক বহুত জ্বালা দিয়ে আমাৰ তো তেতিয়া বেয়া পাওঁ আমি হিমন্ত বিশ্ব শৰ্মা বহুত ভাল মানুহ এই মানুহ আমাৰ মুছলিম মানুহবিলাক বহুত অত্যাচাৰ কৰি যাই আছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নালাগে নালাগে আমাক গৌৰৱ গগৈ লাগে গৌৰৱ গগৈক বিচাৰা এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰ নালাগে আমাৰ হা নালাগে ই বহুত ৰাজনীতি কৰে খালি মিয়া মুছলমান ৰাজনীতি কৰি থাকে না সেইকাৰণে নালাগে হা সি আমাৰ আঁচনি আমাকে দি আছে সি তাৰ পকেটৰ পৰা দিছে নেকি আমাক আমাৰ আঁচনি আমাকে দি আছে সেইকাৰণে আমাৰ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী লাগে হিমন্তক নালাগে বতৰ ৰাজনীতিটোতো আমিতো ক'ব নোৱাৰিম এতিয়া আগতে হেমন্ত বিশ্ব শৰ্মা যেনেকৈ মানে কৰি আছে ছিষ্টেমটো উচ্ছেদ কৰি দি আছে মানুহবিলাকক তো মানুহবিলাকে এতিয়া মানে বহুত হাৰাশাস্তি কৰিলে এতিয়া যদি এইবাৰ নিৰ্বাচনত যদি মানে গৌৰৱ গগৈ হ'ব পাৰে ভাল লাগিব হিমন্ত বিশ্ব শৰ্মা নালাগে নালাগে আমিতো গৌৰৱ গগৈক বিচাৰোঁ এইটো চৰকাৰ চালো না হিমন্ত বিশ্ব শৰ্মা 1 বছৰ চলালে কি কৰিলে সেইটো গম পালো না কাক বিচাৰে এইটো কওকচোন মই হিমন্ত বিশ্ব শৰ্মা মই হিমন্ত বিশ্ব শৰ্মা বিচাৰোঁ আপুনি যিটো বিচাৰে আমি সেইটোৱে বিচাৰোঁ তথাপি আপোনাৰ নিজস্ব না আমাৰ নিজস্ব সেইটোৱে হিমন্ত বিশ্ব শৰ্মা লাগে মুখ্যমন্ত্ৰী এবাৰ গৌৰৱ গগৈ লাগে কিহৰ কাৰণে বিজেপি চৰকাৰটো বহুত মানে ৰাজনীতি কৰি আছে বেলেগ ৰাজনীতি কৰি আছে হিন্দু মুছলিমৰ লগত ভাগ কৰি আছে আকৌ ইফালে আপোনাৰ জুবিন দাৰ 5-6 মাহ পাৰ হৈ গ'ল ন্যায় দিব পৰা নাই সেইকাৰণে এবাৰ গৌৰৱ গগৈ লাগে আমাৰ অঁ এবাৰ নিশ্চয় গৌৰৱ গগৈ আহিব হিমন্ত বিশ্ব বহুত আঁচনি দি আছে আঁচনি দিলে কি হ'ব এটা মানে ইলেকশ্যন আহিলে সেইকাৰণে আঁচনি দি আছে আগততো দিয়া নাই আগত দিছে নেকি আগততো দিয়া নাই এতিয়া 9,000 টকা সোমালে কিহৰ কাৰণে সোমালে ইলেকশ্যনৰ কাৰণে সোমাইছে আৰু পইচাটো ল'ব কাৰ পৰা ল'ব আমাৰ পৰাই ল'ব 9,000 টকাৰ ওপৰত 18,000 লৈ যাব মুখ্যমন্ত্ৰী কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ গৌৰৱ গগৈ আমাৰ গৌৰৱ গগৈ লাগে এইটো কাৰণে দেশৰ শান্তি লাগে সেইটো কাৰণে লাগে শান্তি দিব আগতে দিছে এতিয়াও দিব মুখ্যমন্ত্ৰী নালাগে বৰ্তমানতো উপায় নাই আমি হিমন্ত বিশ্বকে বিচাৰোঁ এনেকুৱা হৈছে উপায় নাই এনেকুৱা নহয় যে হিমন্ত বিশ্ব মানে ভাল লিডাৰ নহয় বা এনেকুৱা কিন্তু আমাৰ হাতত বৰ্তমান অপশ্যন নাই ভাল ষ্ট্ৰং পাৰ্টি নাই হিমন্ত বিশ্বৰ কিবা নহয় কিবা আছে তেওঁ ভাল কামো কৰিছে কিবা কিবি মানে হেৰিও পইণ্টো আছে তেওঁৰ মাইনাছ পইণ্টো আছে মাইনাছ পইণ্ট এনেকৈ মই উল্লেখ কৰিব নিবিচাৰোঁ কিন্তু মানে আছে আৰু কিন্তু আমাৰ ক্ষেত্ৰত বৰ্তমান মানে অসমীয়া সমাজৰ এতিয়া বৰ্তমান উপায় নোহোৱা হৈছে মানে অসমত কাক মুখ্যমন্ত্ৰী হিচাপে চিলেক্ট কৰিম ষ্ট্ৰংলি ভোট এনেকুৱা নহয় যে বিজেপিক দিম বা ষ্ট্ৰংলি এনেকুৱা নাই যে মই নিউট্ৰেলত আছোঁ বিৰোধী বৰ্তমান একো নাই এনেকুৱা কাৰণ বৰ্তমান হিমন্ত বিশ্বকে মানে ৰাখিছোঁ আৰু কিন্তু মানে উপায় নোহোৱাৰ কাৰণে ৰাখিছোঁ হয় হিমন্ত বিশ্ব শৰ্মা কিহৰ কাৰণে লাগে বহুত উন্নয়ন কৰিছে গৌৰৱ গগৈ নালাগে নালাগে তেওঁ মানে কাম কৰিব নোৱাৰিব কাম কৰিব নোৱাৰিব নহয় বৰ্তমান এখন চৰকাৰ চলি আছে তেওঁ যিখিনি ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক মানুহৰ উন্নয়নৰ ক্ষেত্ৰতে হওক যিখিনি কৰি আছে আকৌ নতুন এখন চৰকাৰ আহিলে কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক লাগে হেমন্ত বিশ্ব শৰ্মা লাগে বহুত উন্নয়ন হৈছে আৰু বহুত হ'ব আশা আছে আমাৰ আৰু আঁচনিবিলাকো বহুত কিবা কিবি দিছে লেডিজবিলাকক আৰু আমাৰ জাতি ধৰ্মৰ সুৰক্ষাৰ কাৰণে আমাক বিজেপি চৰকাৰ লাগিবই এতিয়া কি ক'ম আপোনাৰ মনৰ ভাৱ কাক বিচাৰে আপুনি মনেৰে কাক বিচাৰে এতিয়া চৰকাৰ চেঞ্জ হ'লে ভাল পাওঁ
ইমান মানে হাৰাচমেণ্ট দিছে আমাক, হয়নে নহয়? দিছে অৰুণোদয় দিছে, অৰুণোদয় দি কেনে আমাৰ পৰা আমাকে লৈ গৈছে। অৰুণোদয় নিদিয়াৰ আগতে গেছৰ দাম বঢ়াই দিছে 60 টকা। আমি কেনেকৈ চলিম? আমিতো দুখীয়া মানুহ, গতিকে চৰকাৰখন বেলেগ আহিলে আমি ভাল পাওঁ। মুখ্যমন্ত্ৰী কাক বিচাৰে, গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা? হিমন্তক নিবিচাৰোঁ, গৌৰৱ গগৈ আহি চাব পাৰে। মই চৰকাৰ কাকো বেয়া নাপায়, চৰকাৰ চবেই ভাল, ভালকৈ চলিলে ভালকৈ চলিব লাগে, চবৰ লগত মিলি চলিব লাগে। গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা? যোনেই আহক কাকো মই বেয়া নাপায়। তথাপি আপুনি নিৰ্দিষ্ট হিচাপে কাক ভাল পায় বেছি, হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ? গৌৰৱ গগৈ, গৌৰৱ গগৈ, মুখ্যমন্ত্ৰী গৌৰৱ গগৈ লাগে। গৌৰৱ গগৈ লাগে। হা, হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? হেমন্ত বিশ্ব শৰ্মাক বিচাৰোঁ। হেমন্ত বিশ্ব শৰ্মাই ইমান কাম কৰিছে, গোটেই ব্ৰিজ বনাইছে, মানুহক ইমান অৰুণোদয় আঁচনি দিছে, কিবা দিছে, চব দিছে, মানুহক চাকৰি দিছে। হিন্দু মুছলিমৰ কেছ নাই, আমাৰ জুবিনৰ ন্যায়টো লাগে। জুবিনৰ যদি ন্যায় হয় তেতিয়া আমি বিজেপি চৰকাৰে বিচাৰোঁ, আৰু চৰকাৰ আমাক বিজেপিয়ে লাগে। তাৰ আমাৰ ক'ব মোৰ একো কথা নাই। ন্যায় নহ'লে কি, ন্যায় হ'বই, 110 হ'ব, ন্যায় হ'ব। আৰু হেমন্ত ন্যায় দিবই লাগিব, দিব 110 নিবই, হেমন্ত ন্যায় দিবই। হাতকে মই এইখিনিয়ে ক'বলৈ কৰ্তব্য ক'লোঁ। মই ক'ব নোৱাৰিম এতিয়া, মুখ্যমন্ত্ৰী কাক বিচাৰে আপুনি? যিজনে ভাল কাম কৰি যায় তেওঁকে বিচাৰোঁ। হিমন্ত বিশ্ব শৰ্মাই বহুত ভাল কাম কৰিছে, যোনে ভাল কাম কৰে তেওঁকে বিচাৰিছোঁ। হিমন্তই ভাল কাম কৰা নাই নেকি? ভালটো কৰিছে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী কিয় আপুনি বেলেগক বিচাৰে? বিচাৰ মানে নামটো নকৰোঁ এতিয়া, মুঠতে যোনে ভাল কাম কৰি যায় বা গৈছে আমি তেওঁকে বিচাৰিছোঁ।